এই কলিযুগৰ আটাইতকৈ ডাঙৰ দুখ কি জানানে? আজি তোমাক ক'ব খুজিছোঁ। ভাগৱতে কৈছে বহু হাজাৰ বছৰ পূৰ্বেই এটা সময় আহিব, ভাগৱতে কৈছিল, য'ত মানুহৰ মুখত হাঁহি থাকিব কিন্তু হৃদয়ত শান্তি মুঠেই নাথাকে। আজি মানুহে ফটোত সুখী, আজি মানুহ ষ্টেটাছত সুখী, কিন্তু জীৱনটোত ভাগৰুৱা। চেহেৰাত হাঁহি বিয়পি আছে, কিন্তু নিশা টোপনি যাব পৰা নাই। ফলোৱাৰ্ছ বহুত বাঢ়িছে, কিন্তু আপোন মানুহৰ সংখ্যা কমিছে। কাৰণ আমি জীৱনটো জীয়াই থকাৰ পৰিৱৰ্তে জীৱনটো আমি দেখুৱাবলৈ লৈছোঁ, অভিনয় কৰিবলৈ লৈছোঁ। সেইকাৰণেই আজি তোমাক কৈছোঁ, প্ৰদৰ্শনে মানুহক প্ৰভাৱিত কৰে, য়েছ, কিন্তু সঁচাটোৱে মানুহক সুখী কৰে। আৰু সেইকাৰণে কমেণ্টত আজি